নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 23 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আমি আলোচনা কৰিম তো ইয়াত বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আজিৰ এই ভিডিঅ'টিত আসাম ৰিলেটেড কিছু কুৱেশ্যন আছে এডভান্টেজ আসামৰ ওপৰত কিছু কুৱেশ্যন আছে ইম্পৰ্টেণ্ট তো সকলোখিনি আমি আলোচনা কৰিম ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু আগৰ ভিডিঅ'ছবিলাক আপোনালোকে চাবলৈ কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে মই আপোনাক কোৰ্স সম্পৰ্কে জানিব বিচাৰিছোঁ যদি আপোনাক কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে আপোনাক এই কোৰ্সটো পিডিএফ কোৰ্সটো ল'ব পাৰে ইয়াত আপোনালোকে আসাম নৰ্থ ইষ্ট নেশ্যনেল ইন্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যনে আপোনালোকে পাব ইয়াত 2023 24 আৰু 2025 সকলোবিলাক ইয়াত পাব এবছৰলৈকে আপডেট হৈ থাকিব এবছৰ ভ্যালিডিটি থাকিব কোৰ্সটো আৰু আপোনালোকে ইয়াত অনলাইন মক টেষ্টটো দিব পাৰিব পিডিএফ নোটছৰ লগতে আপোনালোকে মক টেষ্টটো লাভ কৰিব ঠিক আছে তো যিকোনো আপোনালোকে কোৰ্স ল'ব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্স এক্সেছ আৰু পাৰচেছ দুটাই কৰিব পাৰিব নাইবা তলত ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাৰ পৰা আপোনালোকে ডাইৰেক্টলি পাৰচেছ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিম আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নত আমাক সুধিছে who inaugurated the Advantage Assam 2.0 Investment and Infrastructure Summit 2025 in Guwahati, Assam. যে অসমৰ গুৱাহাটীত এডভান্টেজ আসাম 2.0 বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন 2025 কোনে উদ্বোধন কৰিছে সেইটো হৈছে প্ৰশ্ন গতিকে ৰিসেন্টলি অনুষ্ঠিত হৈ গল দুদিনীয়া কাৰ্যসূচীৰে এডভান্টেজ আসাম 2.0 গতিকে এই বিষয়ে আমি আলোচনা কৰিম কিছু কোৱেশ্যন আমি ডিসকাস কৰিম গতিকে প্ৰথম প্ৰশ্নত আমাক সুধিছে যে কোনে ইয়াক উদ্বোধন কৰিছে ইনগ্ৰেট কৰিছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে উদ্বোধন কৰিছে এডভান্টেজ আসাম 2.0 তো যোৱা 25 ফেব্ৰুৱাৰী তাৰিখত আমাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰিছে এডভান্টেজ আসাম 2.0 ইনভেষ্টমেন্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 কোড অনুষ্ঠিত হৈছিল অসমৰ গুৱাহাটীত তো আপোনালোকে মনত ৰাখিব দুদিনীয়া কাৰ্যসূচীৰে হৈছিল 25 ফেব্ৰুৱাৰী আৰু 26 ফেব্ৰুৱাৰী ঠিক আছে তো এটো মনত ৰাখিব লাগিব আৰু এটো এটা দ্বিতীয় এডিশন হয় এডভান্টেজ আসাম 2.0 বুলি কোৱা হৈছে গতিকে প্ৰথম যি সামিট হৈছিল হা 2018 চনত হৈছিল তো হেইটো আপোনালোকে মনত ৰাখিব হেইটোৰ ওপৰত প্ৰশ্ন আমাক সুধিব পাৰে যে প্ৰথম সামিট কেতিয়া হৈছিল এডভান্টেজ আসাম প্ৰথম কেতিয়া হৈছিল 2018 চনত হৈছিল আৰু এতিয়া 2.0 ইয়া 2025 চনত হৈছে তো এইখিনি আমি মনত ৰাখিব লাগিব আৰু ইয়াতে মেইনলি যিবিলাক আমাৰ ইন্ডাষ্ট্ৰিয়েল যাতে ইভলিউশন হয় অসমত যাতে ইয়াত ট্ৰেডৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপ হয় ইন্ডাষ্ট্ৰিৰ সংখ্যা বাঢ়ে ইনভেষ্টমেন্ট কৰিব বেলেগ বেলেগ কোম্পানীজ বিলাকে বা আমাৰ যিবিলাক এমএসএমই সেক্টৰ আছে ক্ষুদ্ৰ যিবিলাক আমাৰ উদ্যোগ আছে সেইবিলাকৰ যাতে বিকাশ হয় গতিকে এইবিলাক উদ্দেশ্য লৈ অসমৰ ইকোনমিক ডেভেলপমেন্টৰ কথা চিন্তা কৰি এই এডভান্টেজ আসাম 2.0 অৰ্গানাইজ কৰা হৈছিল আৰু এই সামিট 2025 চনৰ 25 ফেব্ৰুৱাৰী আৰু 26 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছে গুৱাহাটীত ঠিক আছে তো এইখিনি আমি মনত ৰাখিব লাগিব ইয়াৰ ওপৰত আন কিছু কুৱেশ্যন আমি আলোচনা কৰিম এতিয়া আমি নেক্সট কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে which company has announced a establish a large scale manufacturing facility for electronics and mobile technology in Assam যে দলৰ কোনটো কোম্পানী অসমত ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকনলজিৰ বৃহৎ পৰিসৰৰ উৎপাদনৰ সুবিধা স্থাপন কৰাৰ কথা ঘোষণা কৰিছে গতিকে এইটো এডভান্টেজ আসামৰ ওপৰতে কুৱেশ্যন হয় বহুত কোম্পানীজ বা বহুত ইনভেষ্টৰ ইয়াত আহিছিল বা বহুত কোম্পানী ইয়াত ইনভেষ্ট কৰিছে তাৰে ভিতৰত আমি কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম বা ইম্পৰ্টেন্ট ইনভেষ্টমেন্টৰ কথা আমি ইয়াত আলোচনা কৰিম বহুত ইনভেষ্টমেন্ট হৈছে সৰু ডাঙৰ বা ক্ষুদ্ৰ যিবিলাক উদ্যোগৰ ক্ষেত্ৰতো বহুত ইনভেষ্টমেন্ট হ'ব ইম্পৰ্টেন্ট কিছু আমি কথা ইয়াতে আলোচনা কৰিম কুৱেশ্যনৰ জৰিয়তে গতিকে ইয়াতে সুধিছে যে কোনটো কোম্পানীয়ে অসমত ইলেক্ট্ৰনিক্স আৰু মোবাইল টেকনলজিৰ বৃহৎ পৰিসৰৰ উৎপাদনৰ সুবিধাৰ ব্যৱস্থা কৰাৰ কথা কৈছে তেওঁলোকে ইনভেষ্ট কৰিব ইলেক্ট্ৰনিক্স ম্যানুফ্যাকচাৰিংৰ ক্ষেত্ৰত বা মোবাইল টেকনলজি ম্যানুফ্যাকচাৰৰ ক্ষেত্ৰত তো উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব টাটা গ্ৰুপ সে টাটা গ্ৰুপৰ চেয়াৰম্যান নটৰাজন চন্দ্ৰশেখৰন সো তেখেতে 25 ফেব্ৰুৱাৰী তাৰিখত ইনভেষ্টমেন্টৰ কথা কৈছে যে তেখেতে ইনভেষ্ট কৰিব 25000 কোটি টকা ইনভেষ্ট কৰিব ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিং ইউনিট এটা নিৰ্মাণ কৰা হ'ব অসমত অহা কেইবছৰমানৰ ভিতৰত লাৰ্জ স্কেলত ইলেক্ট্ৰনিক্স ম্যানুফ্যাকচাৰিং ইউনিট এটা স্থাপন কৰা হ'ব অসমত তাৰ কাৰণে তেখেতে 25000 কোটি টকা ইনভেষ্ট কৰিব বুলি এই এডভান্টেজ আসাম 2.0 ত তেখেতে উত্থাপন কৰিছে ঠিক আছে তো এটো মনত ৰাখিব কোনটো কোম্পানী টাটা গ্ৰুপছে আৰু ইয়াত এক্সপেক্ট কৰা হৈছে যে ইয়াত এট লিষ্ট
30,000 জব ক্ৰিয়েট হ'ব, চাকৰি ক্ৰিয়েট হ'ব। হয়তো ইয়াত কিছু সংখ্যক অসমৰো ল'ৰা ছোৱালীয়ে পাব আৰু কিছু বাহিৰৰো পাব, কাৰণ এনেধৰণৰ ইণ্ডাষ্ট্ৰীবিলাকত স্কিলৰ প্ৰয়োজন হয়। গতিকে টেকনিকেল ফিল্ডত ইয়াত বাহিৰৰ পৰা বহুতো লোক আহিব বা এই জববিলাক তেওঁলোকেও পাব, কিন্তু অসমৰ পৰাও যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে পাব যিবিলাক এলিজিবল হ'ব। ঠিক আছে, তো তেনেধৰণৰ এক্সপেক্ট কৰা হৈছে যে 30,000 প্ৰায় ইয়াত জেনেৰেট হ'ব, জব ইয়াত ক্ৰিয়েট হ'ব। ঠিক আছে, তো এইটো মনত ৰাখিব লাগিব কোনটো কোম্পানী, টাটা গ্ৰুপছে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 3 লৈকে। ইয়াতে সুধিছে আছাম চাইন্স টু MOUs টু ডেইৰী এক্সপেনশ্যন এণ্ড অৰ্গেনিক ফাৰ্মিং, দ্য প্ৰজেক্ট এষ্টিমেটেড এট, যে অসমত দুগ্ধ সম্প্ৰসাৰণ আৰু জৈৱিক কৃষিৰ বাবে দুখন বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে। গতিকে এই প্ৰকল্পটোৰ কিমান অনুমান কৰা হৈছে, যে ইয়াৰ কিমানখিনি ফাণ্ড বা ইনভেষ্ট কিমান কৰা হ'ব, সেই বিষয়ে ইয়াতে সুধিছে। যে দুখন MOU চাইন কৰা হৈছে ডেইৰী এক্সপেনশ্যনৰ কাৰণে, যি দুগ্ধ সম্প্ৰসাৰণৰ কাৰণে উৎপাদন যাতে আৰু বেছি বৃদ্ধি পায়, গাখীৰৰ উৎপাদন বা অৰ্গেনিক ফাৰ্মিং, তো ইয়াৰ ডেভেলপমেণ্টৰ কাৰণে ইনভেষ্ট কৰা হৈছে। গতিকে কিমান পৰিমাণৰ ইনভেষ্ট কৰিব, কোনে ইনভেষ্ট কৰিব, সেইটো আমি আলোচনা কৰিম। ইয়াতে সুধিছে কিমান পৰিমাণৰ ইনভেষ্ট কৰা হ'ব। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব 100 crore। গতিকে 100 কোটি টকা ইনভেষ্ট কৰা হ'ব। কিহৰ বাবে? ডেইৰী এক্সপানশ্যন আৰু অৰ্গেনিক ফাৰ্মিঙৰ বাবে। তো আমি যদি চাওঁ ডেইৰী আৰু অৰ্গেনিক ফাৰ্মিং ছেক্টৰ অসমত যাতে আৰু বেছি ইয়াৰ সম্প্ৰসাৰণ হয় আৰু যাতে ইয়াৰ উত্থান হয়, তাৰ কাৰণে দুখন MOU মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰা হৈছে এডভান্টেজ আছাম 2.0। চ' আমাৰ গুৱাহাটীত পাঞ্জাবাৰী যিটো প্লেণ্ট আছে পুৰবী ডেইৰী, তো ইয়াৰ যাতে কেপাচিটি, যিটো মিল্ক প্ৰচেছিং হয়, তো ইয়াৰ কেপাচিটি যাতে আৰু বেছি বৃদ্ধি হয় বা ডাবল হয়, তাৰ কাৰণে কি কৰিছে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ড আৰু ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ্ছ কোঅপাৰেশ্যন ইউনিয়ন লিমিটেড, তেওঁলোকে এই প্ৰজেক্টটো লৈছে, এক্সপানশ্যন প্ৰজেক্ট। এইটো নতুন প্ৰজেক্ট নহয়, ইয়াত জাষ্ট এক্সপাণ্ড কৰা হ'ব, ইয়াৰ যাতে প্ৰডাকশ্যন আৰু বেছি বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে এষ্টিমেট লোৱা হৈছে 100 crore, যাতে এই প্লাণ্টটোৰ যিটো কেপাচিটি যিমানখিনি আছে পুৰবী ডেইৰীছৰ পাঞ্জাবাৰী প্লাণ্টৰ, তাৰ যাতে কেপাচিটি আৰু বেছি বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে এক্সপানশ্যন এটা প্ৰজেক্ট হয় 100 crore এইটো লোৱা হৈছে। ঠিক আছে, তো ইয়াৰ ফলত অকল যে মিল্কৰ প্ৰডাকশ্যন বাঢ়িব তেনেধৰণৰ নহয়, তাৰ মিল্কৰ পৰা নিৰ্মিত যিবিলাক আমাৰ সামগ্ৰী হ'ব, সেই সামগ্ৰীবিলাকৰো কেপাচিটি ইয়াতে বৃদ্ধি পাব। ঠিক আছে, তো এইটো মনত ৰাখিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 4লৈকে। ইয়াতে সুধিছে এট এডভান্টেজ আছাম 2.0 3 MOUs হেজ বিন চাইনড ফৰ বেম্বু ৱেষ্ট ইণ্ডাষ্ট্ৰিজ ইন হুইচ ডিষ্ট্ৰিক্ট, যে এডভান্টেজ আছাম 2.0ত কোনখন জিলাত বাঁহ ভিত্তিক উদ্যোগৰ বাবে 3খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে। তো ইয়াতে সুধিছে বাঁহ ভিত্তিক উদ্যোগৰ বাবে, বেম্বু বেষ্ট ইণ্ডাষ্ট্ৰীৰ বাবে 3খন বুজাবুজি চুক্তি হৈছে, কোনখন জিলাত নিৰ্মাণ কৰা হ'ব এই ইণ্ডাষ্ট্ৰী, সেইটো হৈছে ইয়াৰ প্ৰশ্ন। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব ডিমা হাছাও। তো 3খন বেম্বু বেষ্ট MOU চাইন হৈছে, মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন হৈছে অসম গভৰ্ণমেণ্টৰ লগত এডভান্টেজ আছাম 2.0 ছামিটত। তো এই 3খনে কিহৰ ওপৰত কাম কৰিব? বেম্বু বেষ্ট মেনুফেকচাৰিং ইউনিট নিৰ্মাণ কৰা হ'ব ক'ত? ডিমা হাছাও জিলাত। তো ইয়াত যদি আমি চাওঁ ৰশ্মি গ্ৰুপৰ উদ্যোগত ৰশ্মি 6 পেৰাডাইম লিমিটেড, এই লিমিটেডে বাঁহ ভিত্তিক বায়'চেয়াৰ প্ৰডাকশ্যনৰ কাৰণে গুৰুত্ব দিব। গতিকে তেওঁলোকে এষ্টাব্লিছ কৰিব 10টা বায়' এনাৰ্জি প্লাণ্ট তেওঁলোকে নিৰ্মাণ কৰিব। ক'ত নিৰ্মাণ কৰিব? ডিমা হাছাও জিলাত। আৰু ইয়াত কি কৰিব? তেওঁলোকে গুৰুত্ব দিব বাঁহ ভিত্তিক বায়'চাৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে তেওঁলোকে গুৰুত্ব দিব বা তাৰ প্ৰডাকশ্যনৰ ওপৰত গুৰুত্ব দিব। গতিকে ইয়াতে কি হ'ব যে বাঁহক বায়'চাৰলৈ ৰূপান্তৰিত কৰিব বা প্ৰক্ৰিয়াকৰণ কৰিব, আৰু ইয়াৰ ফলত এই বায়'চাৰে কি কৰিব? মাটি সংশোধন কৰা, পানী পৰিষ্কাৰ কৰা, কাৰ্বন নিষ্কাশন কৰা, এইবিলাকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। গতিকে মাটিৰ যিটো স্বাস্থ্য, ছয়েলৰ যিটো হেল্থৰ কাৰণে যথেষ্ট প্ৰয়োজন হয় এই বায়'চাৰ। গতিকে এইবিলাক নিৰ্মাণ কৰাৰ বাবে তাত প্লাণ্ট বনোৱা হ'ব ক'ত? ডিমা হাছাও জিলাত। ঠিক আছে, তো মনত ৰাখিব কোম্পানীটোৰ নাম হৈছে ৰশ্মি গ্ৰুপ, যিটো কোম্পানী তেওঁলোকৰ আণ্ডাৰত ৰশ্মি 6 পেৰাডাইম লিমিটেডে নিৰ্মাণ কৰিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 5লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰী ৰিচেণ্টলি এনাউন্সড প্ৰজেক্টছ ৱৰ্থ ₹8,000 crore ডিউৰিং দ্য এডভান্টেজ আছাম 2.0 ছামিট, যে শেহতীয়াকৈ এডভান্টেজ আছাম 2.0 সন্মিলনৰ সময়ত তলৰ কোনটো মন্ত্ৰালয়ে 80,000
80,000 কোটি টকাৰ প্ৰকল্প ঘোষণা কৰিছে যে এটা প্ৰকল্পৰ কথা কৈছে এটা মন্ত্ৰালয়ে আৰু সেই মন্ত্ৰালয়টোৱে কিমান কোটি টকাৰ প্ৰকল্প লৈছে বা ঘোষণা কৰিছে 80,000 crore গতিকে প্ৰশ্নটো হৈছে যে কোনটো মন্ত্ৰালয়ে ইয়া এনাউন্স কৰিছে এই প্ৰজেক্টৰ বিষয়ে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱে মিনিষ্ট্ৰী পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় তেওঁলোকে এনাউন্স কৰিছে 80,000 crore rupeesৰ এটা প্ৰজেক্ট গতিকে ইউনিয়ন মিনিষ্টাৰ ফৰ ৰোড ট্ৰান্সপৰ্ট আৰু হাইৱেছৰ নীতিন গাডকাৰী সো তেখেতে এনাউন্স কৰিছে ভাৰ্চুৱেল মাধ্যমত তেখেতে এডভান্টেজ আছাম 2.0 সামিটত তেখেতে বক্তব্য ৰাখিছে আৰু এটা প্ৰজেক্টৰ কথা কৈছে অসমৰ বাবে 80,000 crore এটা প্ৰজেক্ট তো অলৰেডি তেখেতে কৈছে যে 60,000 crore কাম ষ্টাৰ্ট হৈছে ৰোড নিৰ্মাণৰ পথ বা ৰাস্তা ঘাট দলং এইবিলাক নিৰ্মাণৰ কাম অলৰেডি চলি আছে আৰু বাকি ইয়াত 5,800 crore বাবে ৰিং ৰোড প্ৰজেক্ট গুৱাহাটীত প্ৰজেক্ট এটা লোৱা হৈছে 25,000 কোটি টকাৰ 4 লেন ৰোড এটা দিয়া হৈছে গুৱাহাটী টু পঞ্চগ্ৰাম 6,000 crore কাজিৰঙা এলিভেটেড কৰিডৰ বনোৱা হ'ব তাৰ বাবে 6,000 crore দিয়া হৈছে ঘোষণা কৰা হৈছে গতিকে এইবিলাক ঘোষণা কৰা হৈছে বা এই 80,000 crore ভিতৰতে এই গোটেইবিলাক ইনক্লুড হৈ থাকিব ঠিক আছে আৰু অলৰেডি 60,000 crore কাম ষ্টাৰ্ট হৈছে বুলিও তেখেতে জনাইছে গতিকে এইটো মনত ৰাখিব টোটেল যেটো প্ৰজেক্ট হেতু 80,000 crore হ'ব এইটো ঘোষণা কৰা হৈছে এডভান্টেজ আছাম 2.0 কোনটো মিনিষ্ট্ৰীৰ পৰা মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে হোৱাট এমাউণ্ট অফ ফাণ্ড গৌতম আদানী এণ্ড আম্বানী is committed to invest at Advantage Assam 2.0 Summit. যে Advantage Assam 2.0 Summitত গৌতম আদানী আৰু আম্বানীয়ে কিমান পৰিমাণৰ পুঁজি বিনিয়োগ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে গতিকে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে পুঁজি ইয়াতে বিনিয়োগ কৰিব ইনভেষ্ট কৰিব গতিকে কিমান পৰিমাণৰ পুঁজি তেওঁলোকে ইনভেষ্ট কৰিব হেতু হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব 50,000 crore গতিকে দুজনে গৌতম আদানী তেখেতে 50,000 crore আৰু মুকেশ আম্বানী তেখেতো 50,000 crore rupees ইনভেষ্ট কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে এই এডভান্টেজ আছাম 2.0 সামিটত তো আমি যদি চাও ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ যে চেয়াৰম্যান মুকেশ আম্বানী তেখেতে 50,000 crore ইনভেষ্ট কৰিব বুলি কৈছে আৰু ইয়াত আৰু কিহৰ ক্ষেত্ৰত ইনভেষ্ট কৰিব টেকনলজিক্যাল পাৱাৰ হাউস নিৰ্মাণৰ ক্ষেত্ৰত গতিকে টেকনিক্যাল যাতে আৰু বেছি ডেভেলপ হয় অসমত বা টেকনলজিৰ ক্ষেত্ৰত কিছু তেখেতে ইনভেষ্ট কৰিব এই বিষয়তে কোৱা হৈছে আৰু আদানী গ্ৰুপৰ চেয়াৰপাৰসন গৌতম আদানী সো তেখেতে ইনভেষ্ট কৰিব 50,000 crore আৰু তেওঁ মাল্টিপল সেক্টৰত ইনভেষ্ট কৰিব তাৰ ভিতৰত এয়াৰপোৰ্ট হওক এৰো সিটিজ হওক সিটি গ্যাস ডিস্ট্ৰিবিউশন হওক তো এইবিলাক সিমেন্ট ৰোড প্ৰজেক্ট তো এনে ধৰণৰ বিভিন্ন মাল্টিপল সেক্টৰত তেখেতে ইউজ কৰিব বা ইনভেষ্ট কৰিব তেওঁৰ সেই 50,000 crore rupees ঠিক আছে তো দুগৰাকী 50,000 crore ইনভেষ্ট কৰিব নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সুধিছে জুমৈৰ বিনন্দিনী ইভেন্ট ইন আসাম was organized to celebrate which anniversary of Assam tea industry যে অসম চাহ উদ্যোগৰ কোনটো বৰ্ষপূৰ্তি উদযাপনৰ বাবে অসমত জুমৈৰ বিনন্দিনী অনুষ্ঠান আয়োজন কৰা হৈছিল গতিকে ৰিসেন্টলি জুমৈৰ বিনন্দিনী ইভেন্ট অসমত অনুষ্ঠিত হৈ গল সেলিব্ৰেট কৰা হৈছে গতিকে অসমৰ টি যেটো ইণ্ডাষ্ট্ৰি অসমৰ চাহ উদ্যোগৰ কিমান সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে এই ইভেন্টৰ আয়োজন কৰা হৈছিল হেতু হৈছে প্ৰশ্ন তো উত্তৰ নিশ্চয় জানিব উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব 200 এনিভাৰ্সাৰী 200 বছৰ সম্পূৰ্ণ কৰিছে আসাম টি ইণ্ডাষ্ট্ৰি ইয়াৰ বাবে এই জুমৈৰ বিনন্দিনী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল সেলিব্ৰেট কৰাৰ বাবে 200 বছৰীয়া যেটো যাত্ৰা গতিকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে এটেন্ড হৈছিল এই জুমৈৰ বিনন্দিনী যেটো অনুষ্ঠান হয় এই অনুষ্ঠানত ইয়াতে 8,800 পাৰফৰ্মাৰ্স তেওঁলোকে জুমুৰ ড্যান্স পাৰফৰ্ম কৰিছে 24 ফেব্ৰুৱাৰী তাৰিখত তো মনত ৰাখিব তাৰিখটো 24 ফেব্ৰুৱাৰী তাৰিখত কিমান ইয়াত আছিল 8,000ৰ ওপৰত আছিল তো 8,800 বুলি কোৱা হৈছে ঠিক আছে বাকিখিনি আমি সকলোৱে জানোৱে জুমুৰ ড্যান্সৰ কথা ট্ৰেডিশনাল ফক ডান্স হয় যি আমাৰ অসমৰ টি গাৰ্ডেন কমিউনিটিৰ লগত জড়িত চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ লগত জড়িত হয় এতিয়া আহিছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে ৰিসেন্টলি মেহতাব হুছেইন পাছড এৱে হি ওয়াজ ৰিলেটেড টু হুইচ ফিল্ড যে হেউটিয়াকৈ মেহতাব হুছেইনৰ মৃত্যু হৈছে যে তেখেত তলৰ কোনটো ক্ষেত্ৰৰ লগত বা কোনখন ফিল্ডৰ লগত তেখেতে জড়িত আছিল তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এক্টৰ গতিকে তেখেত এগৰাকী অভিনেতা আছিল বা ডাইৰেক্টৰো আছিল
ছবি নিৰ্মাতা এগৰাকী আছিলে মেহতাব হুছেইন সো তেখেতৰ ৰিসেন্টলি তেখেতৰ মৃত্যু হৈছে এগৰাকী অসমীয়া অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা হয় সো তেখেতে পুলক গগৈৰ পৰিচালনাত নিৰ্মিত খোজ নামৰ যিখন ছবিত মুখ্য চৰিত্ৰৰ অভিনয় কৰিছিলে তেওঁ অসমৰ প্ৰথমখন কমেডি ধাৰাবাহিক ব্যংগ ধাৰাবাহিক মিটাৰ তিতা মিঠা এইখনৰ তেখেত নিৰ্মাতা আছিলে গতিকে এনেধৰণে তেখেতে অভিনয় বা এই ছবি নিৰ্মাণৰ লগত জড়িত আছিলে তো তেখেতৰ ৰিসেন্টলি দেহাৱসান হৈছে ঠিক আছে তো এতিয়া আমি আহিম নেক্সট কুৱেশ্যনলৈকে ইয়াতে সুধিছে হুইচ টিম অন দ্য ইণ্ডিয়ান ছুপাৰ লীগ উইনাৰ্ছ টাইটেল ইন 2025 2025 চনত কোনটো দলে ইণ্ডিয়ান ছুপাৰ লীগৰ লীগ বিজয়ৰ খিতাপ দখল কৰিছে গতিকে ISLৰ কোন বিজয়ী হৈছে সেইটো হৈছে প্ৰশ্ন কোনটো দলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব মোহন বাগান ছুপাৰ জায়ান্ট সো তেওঁলোকে উইনাৰ হৈছে 2025 চনৰ টাইটেল তেওঁলোকে লাভ কৰিছে সো 23 ফেব্ৰুৱাৰী তাৰিখত ইয়াৰ ফাইনেল মেটচখন হৈছিলে আৰু মোহন বাগান ছুপাৰ জায়ান্টে উৰিষ্যাক ডিফিট কৰিছে 1-0 গলত আৰু একেৰাহে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে মোহন বাগান ছুপাৰ জায়ান্টে দ্বিতীয়বাৰৰ বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে তেওঁলোকে এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো এই পইণ্টটো মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে ইন হুইচ coastal state of India was the exercise Sagar Kavach conducted on 21-22 February 2025 গতিকে ভাৰতৰ কোনখন উপকূলীয় ৰাজ্যত 2025 চনৰ 21-22 ফেব্ৰুৱাৰীত অনুশীলন সাগৰ কবচ অনুষ্ঠিত হৈছিল গতিকে ইয়াত অনুশীলন বা এক্সাৰসাইজ সাগৰ কবচৰ কথা সুধিছে ক'ত অনুষ্ঠিত হৈছে 2025 চনৰ এই এক্সাৰসাইজ সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ৱেষ্ট বেংগল তো ৱেষ্ট বেংগলত অনুষ্ঠিত হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ডে এয়া কণ্ডাক্ট কৰিছে সাগৰ কবচ 21-22 তাৰিখত ৱেষ্ট বেংগলত গতিকে ইয়াৰ জৰিয়তে কোষ্টেল যিটো সিকিউৰিটি কেনেধৰণৰ হ'ব লাগে উপকূলীয় যিটো নিৰাপত্তা এয়া যাতে শক্তিশালী কৰিব পাৰে গতিকে তাৰ বাবে একাধিক সংস্থাৰ মাজত বেলেগ বেলেগ মাল্টিপল এজেন্সিবিলাকৰ মাজত এই এক্সাৰসাইজ অনুষ্ঠিত হৈছিলে যিবিলাক স্মাগলিং হয় কিডনেপিং হয় তো এইবিলাকৰ পৰা কেনেদৰে নিৰাপত্তা দিব পৰা যাব তাৰ এক্সাৰসাইজ ইয়াতে কৰা হৈছিলে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হুইচ ইনষ্টিটিউশ্যন হেজ লঞ্চড দ্য ফাইনেন্সিয়েল লিটাৰেচি উইক যে কোনটো প্ৰতিষ্ঠানে বিত্তীয় সাক্ষৰতা সপ্তাহ আৰম্ভ কৰিছে গতিকে ৰিসেন্টলি লঞ্চ কৰা হৈছে ফাইনেন্সিয়েল লিটাৰেচি উইক গতিকে তলৰ কোনটো সংস্থাই বা প্ৰতিষ্ঠানে আয়োজন কৰিছে বা লঞ্চ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি RBI গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লঞ্চ কৰিছে ফাইনেন্সিয়েল লিটাৰেচি উইক 2025 আৰু এয়া অনুষ্ঠিত হৈছে 24 পৰা 28 লৈকে 24 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে আৰু ইয়াত এটা থিম ৰখা হৈছে থিমটো মনত ৰাখিব লাগিব ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে তো থিমটো আছিলে ফাইনেন্সিয়েল লিটাৰেচি ওমেন্স প্ৰসপেৰিটি বিত্তীয় সাক্ষৰতা ফাইনেন্সিয়েল লিটাৰেচি বিত্তীয় সাক্ষৰতা মহিলাৰ সমৃদ্ধি গতিকে মহিলাসকলক ইয়াত বেছি ফোকাস কৰা হৈছে গতিকে ইয়াত মূল যেটো অবজেক্টিভ হ'ব বা উদ্দেশ্য হ'ব হেতু যাতে মহিলাসকলক এম্পাৱাৰ কৰিব পাৰি মহিলাসকলক আৰ্থিক জ্ঞানেৰে সবলীকৰণ কৰিব পাৰে ফাইনান্সিয়েল নলেজ যাতে মহিলাসকলৰ হয় তেওঁলোকো ইনভেষ্ট কৰিব পাৰে তেওঁলোকো ইকোনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰে আমাৰ দেশখনৰ তাৰ কাৰণে গুৰুত্ব দিয়া হৈছে সেই কাৰণে ইয়াত যেটো থিম ৰখা হৈছে ফাইনান্সিয়েল লিটাৰেচি ওমেন্স প্ৰসপেৰিটি বুলি ৰখা হৈছিল যাতে ফাইনান্সিয়েল ইনক্লুজন হয় পুৰুষৰ লগতে মহিলাও ইয়াত ইনক্লুড হ'ব পাৰে আৰু আমাৰ ইকোনমিক পাৰ্টিসিপেশন তেওঁলোকে কৰিব পাৰে ইকোনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত তেওঁলোকো অংশগ্ৰহণ কৰিব পাৰে গতিকে ইয়াত মেইন ফোকাস এৰিয়া আছিল এই লিটাৰেচি উইকৰ ফাইনান্সিয়েল লিটাৰেচি উইকৰ বেংকিং এক্সেস ক্ৰেডিট মেনেজমেন্ট ইনভেষ্টমেন্ট ডিজিটেল বেংকিং পেনশন প্ল্যানিং ফাইনান্সিয়েল সিকিউৰিটি এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ঠিক আছে গতিকে RBI গভৰ্ণৰ সঞ্জয় মালহোত্ৰা তেখেতে ইনগ্ৰেট কৰিছে এই ইভেন্টটো গতিকে কোনে লঞ্চ কৰিছে বুলি সুধিলে RBI লঞ্চ কৰিছে আৰু ইয়াৰ মূল উদ্দেশ্য কি এইখিনি আমি আলোচনা কৰিলো গতিকে সেইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে ইয়াৰ মূল উদ্দেশ্য কি বা ইয়াৰ থিম কি আছিল তেনে ধৰণৰ প্ৰশ্ন আমাৰ সুধিব পাৰে তো গোটেইখিনি আমি জানিব লাগিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে হু হোল্ডছ দ্য ৰেকৰ্ড ফৰ দ্য ফাষ্টেষ্ট 14000 ৰানছ ইন ওৱান ডে ইন্টাৰনেশ্যনেল ক্ৰিকেট যে ওৱান ডে ইন্টাৰনেশ্যনেল বা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক 14000 ৰানৰ অভিলেখ কৰা ব্যক্তি কোন বা ক্ৰিকেটাৰজন কোন হেতু হৈছে প্ৰশ্ন গতিকে ৰিসেন্টলি 14000 ৰান কমপ্লিট কৰিছে ওৱান ডে ইন্টাৰনেশ্যনেল ক্ৰিকেটত যি চেম্পিয়নছ ট্ৰফি চলি আছে গতিকে কোনে কৰিছে 14000 ৰানছ কমপ্লিট ওৱান ডে ইন্টাৰনেশ্যনেলত
তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব বিৰাট কোহলি গতিকে বিৰাট কোহলি ৰিচেণ্টলি তেওঁ কমপ্লিট কৰিছে 14,000 ODI ৰানছৰ যিটো মাইলষ্টন তেওঁ কমপ্লিট কৰিছে চ' চেম্পিয়নছ ট্ৰফিত পাকিস্তানৰ এগেইনষ্টত এই ৰান কৰিবলৈ সক্ষম হৈছে বা এই মাইলষ্টনটো তেওঁ কমপ্লিট কৰিব সক্ষম হৈছে কিমানটা ইনিংছৰ প্ৰয়োজন হৈছে 287 ইনিংছত তেখেতে 14,000 ৰানছ কমপ্লিট কৰিব পাৰিছে গতিকে কোহলি হৈছে তৃতীয় গৰাকী বেটাৰ বা বেটছমেন হয় যে 14,000 ৰান স্ক'ৰ কৰিছে প্ৰথম শচীন তেণ্ডুলকাৰ আছিলে তেখেতে 350টা ইনিংছত কৰিছে তাৰপিছত কুমাৰ সাংগাকাৰা শ্ৰীলংকাৰ তেখেতে 378 ইনিংছত কৰিছে আৰু কোহলি তেখেতে 287 ইনিংছত তেখেতে কৰিছে গতিকে তেওঁ হৈছে তৃতীয় গৰাকী বেটাৰ হয় বেটছমেন হয় যে 14,000 ৰানছ ওৱান ডে ইণ্টাৰনেশ্যনেলত কমপ্লিট কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো মনত ৰাখিব কিমানটা ইনিংছত তেওঁ কৰিছে সেইটো মনত ৰাখিব তো এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ সেবি যে সেবিৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে তো ৰিচেণ্টলি সেবিৰ নতুন অধ্যক্ষ নিযুক্তি দিয়া হ'ল কোন হয় সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব তুহিন কান্ত পাণ্ডে তেখেত হৈছে চেয়াৰমেন সেবিৰ নতুন চেয়াৰমেন তো সেবিৰ ফুল ফৰ্মটো সোধে বহুতৰ এক্সামত সেবিৰ ফুল ফৰ্ম তো মনত দেখিব সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া তো এতিয়া আইছো নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হোৱাট ৱাজ দ্য থিম অফ দ্য 10th ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ডান্স এণ্ড মিউজিক ফেষ্টিভেল হেল্ড ইন নিউ দিল্লী যে নতুন দিল্লীত অনুষ্ঠিত হোৱা 10ম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য সংগীত মহোৎসৱৰ বিষয়বস্তু কি আছিলে তো ৰিচেণ্টলি 10th বা 10ম সংখ্যক ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স এণ্ড মিউজিক ফেষ্টিভেল অনুষ্ঠিত হয় নতুন দিল্লীত গতিকে ইয়াৰ থিম কি আছিলে সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বসুধৈৱ কুটুম্বকম এইটো আছিলে 10th ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ডান্স এণ্ড মিউজিক ফেষ্টিভেলৰ থিম আছিলে তো ইয়াৰ যিটো ইয়াৰ অৰ্থটো হৈছে দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি গোটেই বিশ্বখনেই এটা ফেমিলি এটা পৰিয়াল সেইটো বুজায় বসুধৈৱ কুটুম্বকম তাৰ অৰ্থ সেইটোৱে যে গোটেই বিশ্বখন হৈছে আমাৰ এটাই ফেমিলি এটাই পৰিয়াল তো এই যেটো ফেষ্টিভেল অনুষ্ঠিত হৈছিলে 22 পৰা 27 ফেব্ৰুৱাৰীলৈকে নতুন দিল্লীত অনুষ্ঠিত হৈছিলে ইয়াত বহুতো কাণ্ট্ৰিজ ইয়াত পাৰ্টিচিপেট কৰিছে ইণ্ডিয়া ৰাছিয়া মংগোলিয়া কিৰ্গিস্তান ফিজি মালয়েছিয়া মালদ্বীপ ভিয়েটনাম সাউথ আফ্ৰিকা তো এনেধৰণে বহুতো ইয়াত কাণ্ট্ৰি ইয়াতে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ যে কালচাৰেল হেৰিটেজ তেওঁলোকৰ যে সাংস্কৃতিক ঐতিহ্য এইবিলাক ইয়াত দেখুওৱা হৈছে প্ৰমোট কৰা হৈছে ঠিক আছে তো অনুষ্ঠিত হৈছিলে নতুন দিল্লীত এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে নেশ্যনেল সায়েন্স ডে ইজ সেলিব্ৰেটেড অন হুইচ ডে এভৰি ইয়াৰ ইন ইণ্ডিয়া যে ভাৰতত প্ৰতি বছৰে কোন তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় তো ৰিচেণ্টলি পালন কৰা হ'ল এইভাবে এই প্ৰশ্নটো লোৱা হৈছে গতিকে এইটো জিকেৰো প্ৰশ্ন হয় বা যেটো ৰিচেণ্টলি পালন কৰা হ'ল তো আমি কাৰেণ্ট এফেয়াৰ্ছটো এইটো ল'ব পাৰোঁ গতিকে কিমান তাৰিখত ৰিচেণ্টলি পালন কৰা হৈছে নেশ্যনেল সায়েন্স ডে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 28 ফেব্ৰুৱাৰী গতিকে প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয় নেশ্যনেল সায়েন্স ডে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস এইটো মনত ৰাখিব লাগিব আৰু এই যেটো দিৱসটো কাৰ লগত জড়িত ৰমন ইফেক্টৰ লগত জড়িত আৰু এই ৰমন ইফেক্ট কোনে ডিস্কভাৰ কৰিছিলে চন্দ্ৰশেখৰ ভেংকট ৰমনে আৰু তেওঁৰ নামেৰে ৰমন ইফেক্ট দিয়া হৈছিলে গতিকে চন্দ্ৰশেখৰ ভেংকট ৰমন মনত ৰাখিব কিহৰ ডিস্কভাৰীৰ লগত জড়িত হয় ৰমন ইফেক্টৰ লগত গতিকে এই বছৰৰ থিম কি আছিলে সেইটো এটা প্ৰশ্ন হ'ব পাৰে থিমটো আছিলে এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্লোবেল লিডাৰশ্বিপ ইন সায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত সো আজিৰ এই ভিডিঅ'টিত আমি বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছোঁ আগন্তুক এক্সামবিলাকৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ'ব গতিকে আপোনালোকে সকলোবিলাক ভালদৰে নোট ডাউন কৰি ল'ব যিসকলে পেইড কোৰ্চত আছে তেওঁলোকেতো নোটছবিলাক পাবই বাকী নথকাসকলে আপোনালোকে নোট কৰি ল'ব তো এক্সামৰ সময়ত আপোনালোকৰ ৰিভিজনৰ বাবে যথেষ্ট সুবিধা হ'ব ঠিক আছে তো এইটো ভিডিঅ' ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ